নমস্কাৰ এই মুহূৰ্তত দিবলৈ লৈছে সন্ধিয়া কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 11 মে সোমবাৰ। দিবলৈ লৈছে সন্ধিয়া কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনেকুৱা ধৰণৰ খবৰসমূহ নিউজ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব। দিবলৈ লৈছে সন্ধিয়াৰ প্ৰথমটো খবৰ। কাইলৈ শপত গ্ৰহণ অনুষ্ঠিত হ'ব। দিল্লী হাইপ্ৰবল এনডিএৰ নেতাই আজিৰে পৰা ভৰি পৰিব গুৱাহাটী মহানগৰীখন। গুৱাহাটী নগৰখন ভৰি পৰিব হাই প্ৰফাইল এনডিএৰ নেতাসকলে। বিজেপিৰ নেতাসকলে নিশা 10 বজাত অসমত উপস্থিত হ'ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে আৰু উপস্থিত থাকিব বহুতো কেন্দ্ৰীয় নেতাসকল, বিজেপিৰ নেতাসকল আৰু অমিত শ্বাহৰ লগতে আৰু উপস্থিত থাকিব বহুতো মুখ্যমন্ত্ৰীসকল। শপত গ্ৰহণ অনুষ্ঠানৰ বাবে আজি অসমত উপস্থিত হ'ব বহুকেইখন ৰাজ্যৰ মুখ্যমন্ত্ৰী। বিজেপিৰ মুখ্যমন্ত্ৰীসকল আজি ৰাজ্যত আজি অসমত উপস্থিত হ'ব। কাইলৈ শপত গ্ৰহণ আছে। বিয়লি 7 বজাত পাবহি কেন্দ্ৰীয় গৃহমন্ত্ৰী শিৱৰাজ সিং আৰু নিশা 10 বজাত পাবহি কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণ। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ আহিব অসমত 10 বজাত, নিশা 10 বজাত আহিব আৰু উপস্থিত হ'ব মণিপুৰৰ মুখ্যমন্ত্ৰী যুমনাথ খেমচন্দ্ৰ সিং, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনবিছ তেখেত উপস্থিত হ'ব আৰু বিহাৰৰ মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰী। কেইদিনমান আগতে বিহাৰৰ মুখ্যমন্ত্ৰী পাতিছিল নীতিশ কুমাৰক বহাই বিজেপিৰ মুখ্যমন্ত্ৰী হৈছিল সম্ৰাট চৌধুৰী আৰু মিজোৰামৰ মুখ্যমন্ত্ৰী লামডোমা উপস্থিত থাকিব আৰু উপস্থিত থাকিব অৰুণাচলৰ উপ মুখ্যমন্ত্ৰী চাউনা মেন। লগত উপস্থিত থাকিব কেইবাগৰাকী বিদেশী ৰাষ্ট্ৰৰ মন্ত্ৰীসকলে। উপস্থিত থাকিব ডাঙৰ ব্যৱসায়িক কৰাসকল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হোৱাৰ আগতে শপত গ্ৰহণৰ আগতে তেখেতে কেইবাটাও প্ৰতিশ্ৰুতি আগবঢ়াইছে যে ৰাজ্যৰ লাখ লাখ যুৱক যুৱতীসকলক আৰ্থিক সাহায্য আগবঢ়াব। ৰাজ্যৰ লাখ লাখ মহিলাসকলৰ একাউণ্টত সোমাব টকা। ৰাজ্যৰ অৰুণোদয় আঁচনি 1250 টকাৰ ঠাইত 3000 টকাকৈ বৃদ্ধি কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এইবাৰ ৰেচন কাৰ্ডৰ গ্ৰাহকসকলে লাভ কৰিব মিঠাতেলৰ লগতে সৰিয়হ মিঠাতেলৰ লগতে লাভ কৰিব চেনি দাইল আদি লাভ কৰিব মুখ্যমন্ত্ৰী হোৱাৰ আগতেই প্ৰতিশ্ৰুতি আগবঢ়াইছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। এটা গুৰুত্বপূৰ্ণ প্ৰতিশ্ৰুতি দিছে যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে যোৱা 5 বছৰত বহুতো বেদখলকাৰী হাতৰ পৰা অসমীয়াৰ ভূমি, ফৰেষ্টৰ ভূমি, অৰণ্যৰ ভূমি ৰক্ষা কৰিছে আৰু এইবাৰো 5 লাখ বিঘা মাটি এইবাৰ অবৈধ মিয়া বাংলাদেশ হাতৰ পৰা ৰক্ষা কৰিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। প্ৰহৰণক জাৰি দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নিৰ্বাচন আগতে এই প্ৰতিশ্ৰুতি দিছিলে। এই প্ৰতিশ্ৰুতি ৰক্ষা কৰিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। শপত গ্ৰহণ কৰাৰ পিছতে ৰাজ্যৰ 5 লাখ ভূমি বেদখলকাৰী হাতৰ পৰা মুক্ত কৰিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। এই ডাঙৰ প্ৰতিশ্ৰুতি দিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। মুখ্যমন্ত্ৰী হোৱাৰ আগতে শপত গ্ৰহণৰ আগতে 1000 কোটি টকা ঋণেৰে আৰম্ভ হ'ব নতুন চৰকাৰৰ কাৰ্যকাল। 12 মে'ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ শপত গ্ৰহণৰ দিনাই ল'ব 1000 কোটি টকাৰ ঋণ। ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই ওচৰতে প্ৰস্তাৱ দাখিল কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। লৈছে আন এটা গুৰুত্বপূৰ্ণ খবৰ। মুখ্যমন্ত্ৰী হৈয়ে বিজয় থালাপতিৰ কেইবাটাও ডাঙৰ ঘোষণা কৰিছে। তামিলনাডুৰ টিবিকে দলৰ মুখ্যমন্ত্ৰী বিজয় থালাপতি হৈছে। কালি শপত গ্ৰহণ অনুষ্ঠিত হৈছিল। শপত গ্ৰহণত অংশগ্ৰহণ কৰিছিল ৰাহুল গান্ধী, কংগ্ৰেছৰ বিৰোধী দলপতি ৰাহুল গান্ধী আৰু কেইবাগৰাকী মন্ত্ৰী বিধায়কসকলে। CPIM আৰু CPI BSC কেইবাগৰাকী নেতা উপস্থিত আছিল। প্ৰতি মাহে 200 ইউনিট বিদ্যুৎ ফ্ৰী কৰি দিছে মুখ্যমন্ত্ৰী হৈয়ে বিজেপি থালাপতি ডাঙৰ ঘোষণা কৰিছে। আৰু শপত লৈ একচন মূৰত থালাপতি বিজয়। তামিলনাডুত 200 ইউনিট বিনামূলীয়া বিদ্যুৎ সেৱা, মহিলাৰ সুৰক্ষাৰ বাবে বিশেষ নিৰাপত্তা ব্যৱস্থা, জিলাই গঢ়ি তুলিব ড্ৰাগছ বিৰোধী অভিযান। তামিলনাডুৰ মুখ্যমন্ত্ৰী হৈয়ে বিজয় থালাপতি এনেধৰণৰ প্ৰতিশ্ৰুতি দিছে যে তামিলনাডুত প্ৰতিশ্ৰুতি দিওঁ যে মই ৰাজহুৱা ধনৰ অপব্যৱহাৰ নকৰোঁ, ময়ো এজন সাধাৰণ মানুহ, মিছা প্ৰতিশ্ৰুতি নিদিওঁ। থালাপতি বিজয়ে এনেধৰণৰ মন্তব্য কৰিছে। মুখ্যমন্ত্ৰী হৈয়ে শপত লৈ এনেধৰণৰ মন্তব্য কৰিছে বিজয় থালাপতিয়ে। দিবলৈ লৈছে আন এটা গুৰুত্বপূৰ্ণ খবৰ। বিজয় থালাপতি মুখ্যমন্ত্ৰী হোৱাৰ বাবে শপত গ্ৰহণৰ পিছতে বিজয় থালাপতিক শুভেচ্ছা জনাইছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। বিজয় থালাপতিক শুভেচ্ছা জনাইছে শপত গ্ৰহণ কৰাৰ পিছতেই। জনাইছে ভাৰতৰ জাতীয় কংগ্ৰেছৰ বিৰোধী উপসভাপতি ৰাহুল গান্ধীয়েও থালাপতিক বিজয়ৰ শুভেচ্ছা জনাইছে। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বিজয় থালাপতিক জনাইছে শুভেচ্ছা। ওপৰতে এইবাৰ তামিলনাডুত শিক্ষা আজিৰ ৰাজনীতিত প্ৰধান অলংকাৰ হৈ পৰিছে। শিক্ষা হৈ পৰিছে তামিলনাডুৰ ৰাজনীতি। তামিলনাডুৰ টিবিকে দলৰ 107 গৰাকী বিধায়কৰ মাজত 22 গৰাকী হৈছে অভিযন্তা অৰ্থাৎ ইঞ্জিনিয়াৰ, 18 গৰাকী হৈছে অধিবক্তা অৰ্থাৎ উকিল, স্নাতক হৈছে 12 গৰাকী, গ্ৰেজুৱেশ্যন কৰা আছে 12 গৰাকী, স্নাতকোত্তৰ আছে 13 গৰাকী, গৱেষক আছে 6 গৰাকী আৰু মেডিকেল কলেজৰ স্নাতক আছে 8 গৰাকী অৰ্থাৎ MBBS আছে 8 গৰাকী, ITT কৰা আছে, ইঞ্জিনিয়াৰ কৰা আছে 5 গৰাকী। এনেধৰণৰ হৈছে মুঠৰ ওপৰত আজি শিক্ষা
শিক্ষা আজিৰ ৰাজনীতিত প্ৰধান অলংকাৰ হৈ পৰিছে তামিলনাডুৰ ৰাজনীতিত। দিবলৈ লৈছে আন এটা গুৰুত্বপূৰ্ণ খবৰ। ওমৰ আব্দুল্লাহ মুখ্যমন্ত্ৰী জম্মু কাশ্মীৰৰ মুখ্যমন্ত্ৰী এনেধৰণৰ মন্তব্য কৰিছে, আমাৰ ধৰ্মই আমাৰ অনুমতি প্ৰদান কৰা নাই। যিসকলে তেওঁলোকৰ ধৰ্মই অনুমতি প্ৰদান কৰিছে সেইসকলকে সুৰাপান কৰিব বুলি মন্তব্য কৰিছে। অৰ্থাৎ আমাৰ ধৰ্মই কেতিয়াও সুৰাপান কৰা অনুমতি দিয়া নাই বুলি মন্তব্য কৰিছে ওমৰ আব্দুল্লাহ। আৰু যিসকলৰ ধৰ্মই তেখেতসকলক অনুমতি প্ৰদান কৰিছে তেওঁ সেইসকলক সুৰাপান কৰিব পাৰে বা মই সুৰা নিষিদ্ধ নকৰোঁ বুলি এনেকুৱা ধৰণৰ মন্তব্য কৰিছে। যিসকলে সুৰাপান অনুমতি প্ৰদান কৰিছে তেখেতসকলে সুৰাপান কৰিব পাৰে বুলি মন্তব্য কৰিছে। আৰু আমাৰ ধৰ্মই আমাক অনুমতি দিয়া নাই এনেকুৱা ধৰণৰ মন্তব্য কৰিছে জম্মু কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই। দিবলৈ লৈছে আন এটা গুৰুত্বপূৰ্ণ খবৰ। দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিশেষ আহ্বান, পেট্ৰল ডিজেল গেছ ব্যৱহাৰত মিতব্যয়ী হওক। অৰ্থাৎ পেট্ৰল ডিজেল গেছ ব্যৱহাৰ কমকৈ কৰিবলৈ অনুৰোধ জনাইছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। পেট্ৰল ডিজেল গেছত কমকৈ ব্যৱহাৰ কৰক, মেট্ৰ' ৰাজহুৱা বা যান বাহনত যাতায়াত কৰক, বৈদ্যুতিক যান বাহন অৰ্থাৎ ইলেক্ট্ৰিক যান বাহনত ব্যৱহাৰ কৰক বুলি মন্তব্য কৰিছে। ঘৰৰ পৰাই কৰক কাম, ভিডিঅ' কনফাৰেন্সিং কৰাৰ আহ্বান। এবছৰলৈ সোণ ক্ৰয় নকৰিবলৈ আহ্বান জনাইছে। এবছৰলৈ সোণ অৰ্থাৎ বেচা কিনা কৰিবলৈ অৰ্থাৎ কিনিবলৈ মানা কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এবছৰলৈ বিদেশ যাত্ৰা বাতিলৰো আহ্বান জনাইছে। বাহিৰত যোৱাৰ নিৰ্দেশ দিয়া নাই ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এবছৰলৈ বিদেশ যাত্ৰা বাতিলৰ আহ্বান, বিদেশী মুদ্ৰা বচাবলৈ আহ্বান জনাইছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দিবলৈ লৈছে এটা গুৰুত্বপূৰ্ণ খবৰ। অসমৰ নগাঁও জিলাৰ এজনী মহিলাক ডকাইতে মাৰি পেলাইছে। ৰূপৰেখা ভূঞা নামৰ এজনী মহিলাক দুৰ্বৃত্তৰ ডকাইতৰ দলে মাৰি পেলাইছে। স্বামী আছিল চিকিৎসক। স্বামী বহুত দিন ধৰি ৰূপৰেখা শৰ্মা চিকিৎসাধীন হৈ আছিল হাস্পতালত। আজি তেখেতক ৰাতি মৃত্যু হোৱা বুলি মন্তব্য প্ৰকাশ কৰিছে তেখেতৰ স্বামী ৰঞ্জিত শইকীয়া। এনেদৰে মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাক ন্যায়ৰ দাবী বুলি কৰিছে। আজিৰ দিনত বিজেপি চৰকাৰ কৰাৰ দিনত এনেকুৱা ধৰণৰ হত্যাকাণ্ড কেতিয়াও হ'ব পাৰে নেকি? ডকাইতে এনেকুৱা ধৰণে মাৰি পেলাইছে ৰূপৰেখা শৰ্মা নামৰ এজনী মহিলাকে। ন্যায় লাগে বুলি মন্তব্য কৰিছে মহিলাগৰাকীৰ স্বামী ৰঞ্জিত শইকীয়াই ন্যায় বিচাৰি হিমন্ত বিশ্ব শৰ্মাক সাংবাদিক মেডিকেয়াৰ সন্মুখত আহি এনেধৰণৰ মন্তব্য কৰিছে যে শাস্তি লাগিব, দোষীক শাস্তি সোনকালে দিব লাগে বুলি মন্তব্য কৰিছে। আৰু মন্তব্য কৰিছে যে স্বামী ৰঞ্জিত শইকীয়া তেখেতৰ কণমানিটো কোনে পালিব পুহিব, তেখেতৰ এটা সৰু কণমানি আছিল, কণমানিটো কোনে পালিব, তেখেতৰ ন্যায় লাগে বুলি মন্তব্য কৰিছে। আজি বিজেপিৰ দিনত এনেকুৱা ধৰণৰ ডকাইতি এনেকুৱা ধৰণৰ হত্যাকাণ্ড সংঘটিত হ'ব পাৰে নেকি বুলি মন্তব্য কৰিছে স্বামী ৰঞ্জিত শইকীয়াই। এই ধৰণৰ খবৰসমূহ নিয়মিত চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব।